যোৱাকালি যে মই কৈছিলোঁ কলডিলে মাংসৰ ৰেচিপি দিম বুলি, তো এতিয়া ৰেডি কৰিছোঁ। এনেকৈ কলডিল কাটি পিনে নিমখৰ পানীত তিয়াই থলোঁ। আলু, বিলাহী, পিঁয়াজ সকলোখিনি কাটি মেলি ল'লোঁ। আদা নহৰু থেতেলিয়াই ল'লোঁ অকণমান। তাৰপিছত পিঁয়াজ এনেকৈ তেলত অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। তাৰপিছত মাংস দি দিলোঁ। মাংস দি পিনে অকণমান ভাজি দিলোঁ, কাৰণ মাংস সিজিবলৈ সময় লাগে। দি দিলোঁ। দিয়াৰ পিছত আলুৰ লগত দি দিলোঁ। আলু বিলাহী লগতে দি পিনে ভাজিলোঁ। তাৰপিছত এতিয়া মছলা দিম। নিমখ, জিৰা, ধনিয়া আৰু হালধি, গোটা মছলা যিখিনি আছিলে সেইখিনি চব অকণমানকৈ দি দিছোঁ। দিয়াৰ পিছত অলপ সময় ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মছলাখিনি ভাজি লোৱাৰ পিছত আকৌ লাষ্টত আদা নহৰু দিলোঁ। আদা নহৰু দিয়াৰ পিছত অলপ পানী অকণমান দি পিনে ভাজিলোঁ। ভাজাৰ পিছত যেতিয়া হৈ গ'ল, তেতিয়া লাষ্টত গৈ পিনে কলডিলটো দিলোঁ। কলডিলটো দিয়াৰ পিছত অলপ ভাজিলোঁ। ভাজি হোৱাৰ পিছত পানী দিলোঁ। পানী দি পিনে, পানী বহুত বেছি দিয়া নাই, কমকৈ দিলোঁ। পানী দি পিনে অলপ ভাজিলোঁ, কাৰণ যিহেতু মই গ্ৰেভি নিচিনাকৈ বনাইছোঁ। তো পানী দি পিনে কলডিলটো সিজাই দিলোঁ। ভাজি মেলি ঢাকনটো দি দিব লাগিব, তেতিয়াহে অকণমান সোৱাদটো হয়। তো দিয়াৰ পিছত বহুত টেষ্টি হয় খাবলৈ। আপোনালোকেও এনেকৈ কৰি চাব। দিয়াৰ পিছত লাষ্টত গৈ পিনে অকণমান নেমু অকণমান চেপি দিছোঁ। নেমুটো ভিডিঅ'টো নহ'ল বাৰু, নেমু অকণমান চেপি দিব। তাৰপিছত এনেকৈ হৈ যাব। এয়া চাওক কিমান টেষ্টি